Good morning, বন্ধু-বান্ধৱী সকল। এয়া আজি গোৱালপাৰাত আমাৰ সেকেন্ড ডে। আমি আছো বাজৈ হোটেল, বাজৈ লজত আছো। আপোনালোকে যদি গোৱালপাৰা আহিলে খুব কম খৰচত থাকিব বিচাৰে তেনেহলে 1500-2000 টকাৰ ভিতৰতে থাকিব পাৰিব গোৱালপাৰাৰ বাজৈ হোটেলত। খুব ধুনীয়া, সাফ চিকুণ আৰু কম খৰচতে ধুনীয়াকৈ থাকিব পাৰিব। আৰু আপোনাৰ ইয়াৰে বাজৈ হোটেলৰ খানাৰ কথাটো সকলোৱে জানেই, খুব সুন্দৰ অসমীয়া খাদ্য ইয়াতে পাব। আমিও থাকিলোঁ, যেহেতু আমি অফিচিয়েল টুৰ এটাত আহিছিলোঁ, গতিকে খুব ভাল লাগিলে। কম খৰচতে আমি 2টা দিন কটাব লাগিব ইয়াতে। আৰু এয়া এখন হোটেলৰ কাষতে এখন বেংগলী হোটেল আছে, তাতে আমি ৰাতিপুৱা চাহ মিঠাই খাওঁ এনেকৈ। এয়া দেখিছেনে, এয়া খেজুৰৰ মিঠাই খালোঁ, খুব টেষ্টি। খাই বৈ উঠি আমি ব্ৰেকফাষ্ট কৰিবলৈ আকৌ হোটেলৰ ৰিচিপশ্যন ৰুমলৈ আহিলোঁ, ৰেষ্টুৰেণ্টলৈ। খাই বৈ ব্ৰেকফাষ্ট কৰি উঠি আমি আকৌ ডিউটিলৈ ওলাই আহিলোঁ। এয়া আমি অফিচৰ গাড়ীত ওলাই আহিছোঁ, গোৱালপাৰা টাউনৰ অভিমুখে গৈছোঁ। টাউন মানে আৰবান হেল্থ চেণ্টাৰলৈ গৈছোঁ। এয়া গৈ থাকোঁতে এয়া পৰিৱেশ, আপোনালোকে যিসকলে গোৱালপাৰাৰ বাসিন্দা এইখিনি কি ঠাই জানিব। আমি এনেদৰে গৈ আছোঁ গোৱালপাৰা আৰবান হেল্থ চেণ্টাৰলৈ। খুব ধুনীয়া পৰিৱেশ, খুব ভাল লাগিছে। ইমান ৰিক্সা চলে ইয়াতে, সাংঘাতিক ৰিক্সা, যেনিয়ে তেনিয়ে ৰিক্সা। এয়া আমি আৰবান হেল্থ চেণ্টাৰ আহি পালোঁ। আহি আমি কিছুমান আমাৰ ডিউটি কৰিলোঁ, কাম আছিলে। তাৰপিছতে আমি সকলোৱে ফটো একপি উঠিলোঁ। আৰু আহি থাকোঁতে বেগ হৈ আহি থাকোঁতে দেখিলোঁ পুলিচ প্ৰশাসনৰ খুব কঠোৰ অনুশাসন চলি আছে। গাড়ীবোৰ গোটেই ৰখাই চব চেক কৰি আছে, কিয় বা নাজানো। এয়া আহি আকৌ আমি আন এটা ছাইডত আহিছোঁ। এয়া গোৱালপাৰা মহাবিদ্যালয়, এইখন গোৱালপাৰা মহাবিদ্যালয়ৰ কাষেৰে আমি এনেদৰে আহি আছোঁ। এয়া গোৱালপাৰাৰ একদম পুৰণি গাঁও, এইবোৰ চাওক ইমান সুন্দৰ পুৰণি গাঁও, এখন অসমীয়া গাঁও। খুব ভাল লাগিছে, ৰাস্তাবোৰ ভিতৰ সৰু। আহি ইয়াতে এগৰাকী আমাৰ চিনাকি বাইদেউৰ ঘৰ, সেই বাইদেউৰ ঘৰলৈ আহিছোঁ। বাইদেউক চিনি পাইছেনে বন্ধু-বান্ধৱীসকল? চবে বাইদেউক কোনে চিনি নাপায় বাৰু? গোৱালপাৰাৰ কবি, গোৱালপাৰাৰ বন্ধাকবি ন? বন্ধাকবি কিয় হ'ব? এয়া মানে বাইদেউৰ কিটচেন। বাইদেউৰ এই কিটচেন যাতা নহয়, বাইদেউৰ ঘৰটো আছিল ঘটনাটো 2022 চনত ন? এটা বাইদেউহঁতৰ অভিশপ্ত দিন আছিলে। এয়া গোটেই বাইদেউ, এয়া ভিনদেউ ৰিটায়াৰ হয় এতিয়া। ভিনদেউ এতিয়া কি কামত ব্যস্ত আপুনি? এনেই আছে, লিখা মেলা কৰে নে কিবা? ঠিক আছে, ভাল লাগিলে। বাইদেৱে ঘৰবিলাক গোটেই ফাৰ্নিচাৰ এতিয়া নতুন কৰিছে। এইখন গোৱালপাৰাৰ বাখৰখনি স্পেচিয়েল পৰঠা, নাম বাখৰখনি ন? বাখৰখনি বুলি কয়। চাওক, কোনে কোনে খাই পাইছে কওকচোন, আৰু কোনে কোনে খাই পোৱা নাই গোৱালপাৰা আহি প্ৰত্যেক হোটেলতে পাব। বাইদেউৰ ঘৰত ধেমালি ফূৰ্তি কৰি বাখৰখনিৰ পৰঠা খাই আমি যাবলৈ ওলালোঁ। এয়া বাইদেউৰ ঘৰ, এয়া পুৰণি ঘৰ। বাইদেউৰ এইটো ঘৰটো জ্বলি গৈছিলে, আৰু সেই জ্বলি যোৱা ঘৰটোতেই বাইদেৱে পুনৰ ৰিকনষ্ট্ৰাকশ্যন কৰিছে। বহুত ভাল ধৰণে আমাৰ সময়খিনি পাৰ হ'ল, খুব ফূৰ্তি তামচাৰ মাজেৰে। কেনেকৈ 2 ঘণ্টা সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। সঁচাকৈ মই আহিছিলোঁ গোৱালপাৰা অফিচিয়েলি কাম এটাত, আৰু বাইদেউক গোৱালপাৰাতে, বাইদেউ টাউনতে ঘৰ। আৰু বাইদেউ অলপতে এটা দুৰ্ঘটনা ঘটি গ'ল, সেইটোৰো খবৰ ল'লোঁ। আৰু ঘৰখন সজাইছে বাইদেউ ধুনীয়াকৈ এটা। ঠিক আছে দিয়ক, তো বাইদেউ ঠিক আছে। এনেদৰে বাইদেউৰ ঘৰৰ পৰা আমি ওলাই আহিলোঁ। আকৌ আমি গোৱালপাৰা মহাবিদ্যালয়ৰ কাষে কাষে এনেকৈ আহিব লাগে। এনেদৰে আহি আছোঁ। এয়া চাওক গোৱালপাৰা মহাবিদ্যালয়খন, এয়া মূল গেট। হয়তো আজি কলেজ সপ্তাহ আছিলে। ইয়াতে নতুন গায়ক মাতিছে কোনোবা, ছাত্ৰ ছাত্ৰীসকল গোটেই ধুনীয়াকৈ সাজি কাচি আহিছে। ভাল লাগে কলেজৰ এইবোৰ দিন, খুব সুন্দৰ। এয়া গোৱালপাৰাৰ একদম এখন পুৰণি টাউন। আৰু
এয়া দুপৰীয়া হ'ল আমি লাঞ্চ খাবলৈ আকৌ আমি হোটেলৰ ৰেষ্টুৰেণ্টত বহিলোঁ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই আহি আমি আকৌ লাঞ্চ খাবলৈ বহিলোঁ এয়া হোটেলৰ এতিয়া আমি বাজে হোটেলত লাঞ্চ কৰিম লাঞ্চ কৰি আকৌ আমি ডিউটিলৈ যাব লাগিব এয়া ভাত বেঙেনা ফ্ৰাই এয়া কলফুল ভাজি আলু ভাজি দেখিছেনে কলফুল আৰু আলু বুট ভাজি তাৰপিছতে আলু ভাজি শাক ভাজি তাৰপিছতে এয়া মচুৰ দাইল এয়া মাহৰ দাইল এয়া তৰকাৰী এইটো মাহৰ দাইল তৰকাৰী এয়া মাছৰ চাটনি এয়া কিবা এটা মাছৰ চাটনি এটা দিছে খুব জ্বলা লাগে খাই ভাল লাগিছে তাৰপিছতে আপোনাৰ এনেকৈ খাই চালোঁ খুব টেষ্টি খুব ভাল লাগে বাজু হোটেলৰ খানা বুলি ক'লে চবেই জানেই পাপৰ তিয়ঁহ নেমু জলকীয়াও দিছে এয়া টেঙামৰা শাক দিছে টেঙামৰা শাকো দিছে টেঙা লগাকৈ এয়া দেখিছেনে টেঙামৰা শাক তেওঁলোকে এনেকৈ বনাইছে যিয়ে নহওক তাৰপিছতে মিছা মাছ ভাজি পিঁয়াজেৰে মিছা মাছ ভাজি দিছে খুব টেষ্টি খাই বৈ ৰেষ্ট লৈ সন্ধিয়া আকৌ ওলাই আহিলোঁ আমি ডিউটিলৈ যিহেতু আমি ফাইলেৰিয়া বেমাৰৰ স্কেনিং টেষ্ট কৰা হয় আৰু তাৰ কাৰণে আমি আহিলোঁ আকৌ ওলাই আহিছোঁ কৃষ্ণাই নামৰ ঠাই এখনলৈ বহু দূৰ গোৱালপাৰাৰ পৰা কৃষ্ণাইলৈ এয়া আমি আহি আছোঁ গতিকে আমাৰ ডিউটিবোৰ এনেকুৱা বন্ধুসকল খুব ৰাতি এনেদৰে যিহেতু ফাইলেৰিয়া গোধা বেমাৰৰ ব্লাডটো আমি ৰাতিহে ল'ব লাগে মিডনাইট ল'ব লাগে গতিকে এয়া কষ্ট হয় এয়া দেখিছেনে এইবোৰ গাড়ীখনত কি নিছে এইবোৰ পাম অইল হয় যিবোৰ আমাৰ খাদ্যত ব্যৱহাৰ কৰে কোম্পানীবোৰে পাম অইলটো খুবেই ক্ষতিকাৰক আমাৰ শৰীৰৰ কাৰণে কিন্তু উপায় নাই আমি সেইবোৰকে খাই আছোঁ এয়া দেখিছেনে কিমান ভিতৰুৱা ঠাইলৈ আমি আহিব লাগে ভিতৰুৱা এখন গাঁৱলৈ আহিছোঁ কৃষ্ণাইৰ বহুত ভিতৰুৱা এইবিলাক বজাৰ একদম ভিতৰুৱা এখন মুছলমান গাঁও আছে তাতে এটা পেচেণ্ট আছে সেই পেচেণ্টৰ আশে পাশে থকা যিবিলাক সেই অঞ্চলটোত আমি আজি ব্লাড কালেকশ্যন কৰিম এনেদৰে আমি আহি আছোঁ এই ঘৰ মানুহৰ চোতালত এই ঘৰখন মুছলমান ফেমিলিয়ে হয় তেওঁলোকৰ ঘৰত ধুনীয়াকৈ আমাক সুবিধা কৰি দিলে বাৰাণ্ডাতে আমি ব্লাড কালেকশ্যনৰ এয়া কেম্পটো পাতিলোঁ তাৰপিছতে আকৌ ওলাই আহিলোঁ আহি পেলাই আকৌ আমি এখন দোকানৰ সন্মুখত কেম্প পাতিলোঁ এনেদৰে কেম্প পাতি আমি গৈ আছোঁ পেচেণ্ট এটাৰ ঘৰলৈ এয়া টচ মাৰি গৈ আছোঁ গাঁওখনৰ ভিতৰতেই গাড়ী নাযায় যিহেতু তালৈ এয়া মানুহ ঘৰলৈ সোমাই আহিছোঁ দেখিছেনে এয়া এইটো এটা পেচেণ্ট হয় তেখেতৰ ভৰিখন কেনেদৰে ফুলিছে দেখিছেনে বন্ধু বান্ধৱীসকল সেইটো অকণমান চালোঁ আমি ষ্টাডি কৰিলোঁ হিষ্ট্ৰী ল'লোঁ তাৰপিছত আকৌ আহিলোঁ এনেদৰে আমাৰ কেম্পবোৰ বহে এনেকৈ আমি কেম্পবোৰ কৰিছোঁ এনেকুৱাই আমাৰ ডিউটিবোৰ মানুহবোৰক বুজোৱাটো খুব কঠিন মানুহে ব্লাড দিব নোখোজে কিন্তু তথাপি নাই আমি তাৰ মাজেৰে বহুত কষ্ট কৰি এনেদৰে আমি কেম্প পাতি আমি বেমাৰ আমি পৰীক্ষা কৰিব লাগে প্ৰত্যেক জিলাতে আমি এনেকৈ যাব লাগে এয়া স্বাস্থ্যকৰ্মীসকলে বহুত কষ্ট কৰিবলগীয়া হয় মানুহক বুজোৱাটো খুব জটিল হৈ পৰে কোনেও ব্লাড দিব নিবিচাৰে বাৰু যি কি নহওক এনেদৰে আমি ডিউটি কৰিলোঁ সকলো বেমাৰৰ প্ৰতিয়ে মানুহ সজাগ হোৱাটো দৰকাৰ কাৰণ সকলো বেমাৰেই ডাঙৰ ফাইলেৰিয়া এটা এনেকুৱা জটিল আৰু খুব কষ্টকৰ লাইফ টাইম ভুগিব লাগে মানুহৰ মৃত্যু নহয় এইকাৰণে বহুত জটিল বেমাৰ হয় এইটো সজাগ হ'ব লাগে আৰু ওলাই আহিব লাগে এইবিলাকৰ প্ৰতি মাত মাতিব লাগে যিয়ে নহওক বাৰু সকলো ভালে কুশলে থাকক এইটোৱে আছিল আমাৰ গোৱালপাৰা ভিডিঅ'ৰ মোৰ দ্বিতীয়টো ভিডিঅ' আজিলৈ আহিলোঁ বাই বাই